চাব এনেকে এটা কণ্ডিশ্যন আহিব পাৰে। এনেকুৱা ক্ষেত্ৰত আমি কি কৰো যে জেনেৰেলি মানে দৌৰি গুচি যাওঁ। এনেকুৱা ক্ষেত্ৰত যদি কিবা এটা এনেকুৱা বস্তু যদি ভিজাই লৈ কিনে যদি মাৰি দিব পাৰে চাব নুমাই যাব। চাব এয়াৰ চাৰ্কুলেশ্যনটো উল্টা কৰি লওক। অলপ বেছি পৰিব লাগিব, ফ'ৰ্চটো অলপ বেছি হ'ব লাগিব। এইটোৰ ক্ষেত্ৰত ফ'ৰ্চটো অলপ বেছি হ'ব লাগিব। আপুনি উল্টা কৰি লওক। আঙুলি দি যদি কোনোবা যদি কৰি দিয়ে তেতিয়াহ'লে জুইটো নুমাই যায়। কিন্তু এই কণ্ডিশ্যন যদি থাকে, কণ্ডিশ্যন যদি এনেকুৱা নাথাকে তেতিয়াহ'লে হাত ভৰাই দি কিনে জুইটো বেছিয়ে হাততো লাগি যাব পাৰে। কিন্তু এইটো যোনটো পদ্ধতি, এইটো যদি ভালকে হিট কৰিব পাৰে ধুনীয়াকে নুমাই যাব। আকৌ এবাৰ দেখাই দিওঁ। আপোনালোকে কোনোবা বেলেগে যদি প্ৰেক্টিচ কৰিব বিচাৰে এজন দুজনে কৰি লওক, কৰিব লাগে। এক কোবতে নুমাই যায়। আৰু যদি আপোনাৰ CO2 কাৰ্বন ডাই অক্সাইডৰ চিলিণ্ডাৰ আছে, যদি আপুনি চাব ইমান কষ্টকে নুমাবই নালাগে, অলপমান কাৰ্বন ডাই অক্সাইড দিয়াৰ লগে লগে কেনেকে নুমাই যায়। এইটো লগাই দিলে হ'ব পাৰে যে জুই নুমোৱাৰ কাৰণে কোনো বুদ্ধি নাই, কোনো বস্তুও নাই, গাড়ীও আহিব নোৱাৰে। সেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, সেই জুইটোক মানে বেলেগ পদাৰ্থৰ পৰা মানে বেলেগ কৰি দিব লাগিব। ধৰক জ্বলি আহি আছে, ফুয়েলখিনি ছেপাৰেট কৰি দিলে, দাহ্য পদাৰ্থখিনি যিখিনি জ্বলিছে সেইখিনি এখেতে চেন্সলেছ পৰি আছে। আপোনালোকে অকলে আছে, বাহিৰততো ওলাব লাগিব ন মানুহটো। তো এনে কেঁচাৰ ল'ব গ'লেতো দুজন মানুহ লাগিব, কিন্তু অকলে আছে মানুহ এটা কেনেকে ধুনীয়াকে লৈ আহিব। তো এইটো মেথডত আপোনালোকে বাহিৰলৈকে ওলাই আনিব। জ্বলিব পাৰিলে হয়, সেইখিনিৰ মাজত যেতিয়া গেপ বনাই দিয়া যায়, যিখিনি জ্বলিছে সেইখিনি জ্বলিয়ে শেষ হৈ যাব। জুই ফুয়েল নাপায়, জুই জ্বলিব কেনেকে। আৰু এটা বস্তু হ'ল, জুই দেখিবলৈ একে হ'লেও কোনটো বস্তুৰ ওপৰত জ্বলি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি ABCD হিচাপত ভগোৱা হৈছে। যেনেকুৱা এক্সটিংগুইচাৰ বডিত লিখা আছে, চাব দেখাই দিয়ে। যিকোনো এক্সটিংগুইচাৰ বডিত ABC যদি তাক আহিব নিদিওঁ জুইটো নুমাই যায়। চেম ধৰক এতিয়া কোনোবা বস্তু এটা জ্বলি আছে, বাকী বস্তু তাৰ পৰা বেলেগ কৰি দিলোঁ, তেতিয়াও জুইটো নুমাই যায়। কিয়? ফুয়েলটো যদি আমি ছেপাৰেট কৰিব পাৰোঁ তথাপি জুইটো নুমাই যায়। আপোনালোকে দেখা পাইছে যেনেকুৱা জংঘল ফায়াৰ